भाई साहब ये देखो भाई, ये चेक करो भाई, वो हाइट सो, ये देखो भाई। सी तो हे गाइस, वेलकम बैक इन माय न्यू ब्लॉग, वेलकम बैक टू दिस चैनल। तो এতিয়া চাগে 7:30 মান বাজিল, তো অলপ এনে ওলাই ব্লগ কেইটামানে মাতি আছে, তো আজি চাগে উইলিও চাব পাৰে। তো বহুত মানে মোৰ মাইকটোৰ প্ৰব্লেমৰ কাৰণে মই ইমান ব্লগ শ্বট বনোৱা নাই, আৰু মোৰে নহয় বহুতৰে এনেকৈ প্ৰব্লেম, ব্লগিং বনালে মানে প্ৰব্লেম হয়ে। একো নাই বাৰু, প্ৰব্লেমতে কৰিব লাগিব। তো আজি যদি পাৰো আপোনালোকক মই এটা মানে দাদা বুলিয়ে মাতো, দাদাজনৰ মানে উইলি তাগৰা উইলি মাৰে, মানে উইলি মানে ইমান প্ৰেক্টিচ কৰি কৰি ইমান প্ৰফেচনেল হৈ গৈছে, মানে বহুত মানে 1 কিলোমিটাৰ মান উইলিতে নিব পাৰে। তো তাতে আপোনালোকক দেখুৱাও আজি ব্লগিং ছেটআপটো লগালো ভাই। ব্লগিং ছেটআপটো মানে লাগিয়ে অহা নাছিল, মানে সোনকালে একো নাই। বলা বলা দেৰি হৈছে, গাড়ীৰ কি চাউণ্ড উঠিছে। তো মাইকত চাগে ইমান ভালকে উঠা নাই, কাৰণ মোৰ মাইকটো গমেই পাইছে, মই কৈছোৱে কনভাৰ্টাৰডালৰ প্ৰব্লেম। মানে মোৰ মোবাইলটো হ'ল টাইপ চিত মানে হেডফোন জেক নাই মোবাইলটো, তো সেইকাৰণে প্ৰব্লেম হয় ব্লগ বনাত। মানে আগৰ ফোনটোত মানে ইমান প্ৰব্লেম হোৱা নাছিল, পোকো X3 Proটোত। তো সেইটোত কেমেৰা কোৱালিটিও ভাল আছিল ব্লগিঙৰ কাৰণে, নৰ্মেল ব্লগিং হৈ গৈছিল মানে মোৰ কাৰণে। বহুত লেভেলৰ কোৱালিটিটো নহয়, মই জানো সেইটো, মানে যেনেকুৱা GoPro চপ্ৰ হয় এনেকুৱাটো কোৱালিটি নহয়, আৰু ফোন হিচাপে আৰু চাব লাগিব। গাড়ী এখন আহে নাই, শ্ল' চলাই না গাড়ী। কেলাই উইলিৰ ভিডিঅ' বনাম বুলি আহিছে, যদি তেৱেই নাই বেয়াই যাব। এই শুনো আহি আছে, उइली मारेगा। चलो अभी शुरू करते हैं। फोटो दो आयो ना बत्ती ले लो। हैं? ओ रुका, তুমি অলপ দিতা রানিং শটত, মই পিছে পিছে দেখাই থাকিম। হিৰক BR46 আহি গ'ল গাইছ, এতিয়া উইলি চাব পাব।
তো এতিয়া খাতাৰনাক উইলি দেখা হ'ব মই পিছৰ পৰাই দেখাম মানে भाई साहब ये देखो भाई ये चेक करो भाई वो हाइट 80 डिग्री व्हाट द हाइट मैन ভাই এখন গাড়ী ফালি স্কুটিখন স্পীডত আহিছে ভাই नामा नामा ये देखो भाई বেশি জায়গাত জনাই মানে এখানে জায়গাতে মানে উইলি মারব ये चेक करो भाई হ্যাঁ কতটা নিবে না হনা হনা তবে একটু ক্লিপ বন্ধ করে দিন হবে এডিটিং করাতে বহুত ডিস্টার্ব হবো হাজার টাকা বাতি দিই হাজার টাকা ফ্লাই বাই করবা দিবা অলপ দূৰৰ পৰা যাম তাক নামাই দিব লাগিছিল তাrak লৈ যাও মজা গেল বা ফ্লাই বাই তো গাড়ী চাৰি অলপ পাতলা হওক এটা ফ্লাই বাই দিম খাতাৰনাক এতিয়া চাব পাৰিব तो गाइस मोर गाड़ी मिस पाइছি তেল নাই গাড়ি তেল ভৰাব লাগিব গাইস যেটো দেখিছো ओए मिस मारी আছে গাড়ীখানে মোৰ গাড়ীত বেছি তেল নাই তি মিস মারি আছে মোৰ গাড়ীখানত বেছি তেল নাই মিস মারি আছে মানে মোৰ গাড়ীখানে মিস মারি আছে ইনকে আছে গাড়ী মোৰ তেল নাই গাড়ীত इधर तलम दा पब्लिक नहीं सके अब भाई जाता था खाली ফ্লাই বাই भाई नहीं जाता ना तो দেম দি মজা মই ফ্লাই বাই দাও
গাড়ীৰ মাইলেজ মানে তেলো নাই বেছি, সেইকাৰণে প্ৰব্লেমেই হ'ব অলপ। তো মই সোনকালে ভৰাব লাগিব তাতে যাই পেলাই, 1.5 লিটাৰ এটা মাৰি দিব লাগিব। হে তো মই এটা 1.5 লিটাৰ তেল ভৰাই লওঁ, কাৰণ মোৰ গাড়ীৰ তেলটো একদম কমি আছে। তো গাইজ গাড়ীখনে মাইলেজ মানে একদম ঘাটিয়া মাইলেজ দি আছে গাড়ীখনে। কালি ভৰাইছিলো পৰহিনা ভৰাইছিলো চাগে তেল, খতমেই। কাৰণ মই এখানে ঠালি আছো না, সেইকাৰণে মাইলেজ একদম দিয়া নাই। তো ইয়াতে মই 1.5 লিটাৰ তেল মাৰি ললো, তো উপায় নাই। গাড়ী তেল নাই গাড়ীত। এখন গাড়ীত